নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ এলেংমৰা বৰনামঘৰৰ বাটচৰা ভাগি এটি ধৰ্মীয় অনুষ্ঠানেৰে উদ্বোধন কৰা হয় নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাটৰ এলেংমৰা বৰনামঘৰৰ বাটচৰা ভাগিৰ শুভ উদ্বোধন কৰা হয় এটি ধৰ্মীয় অনুষ্ঠানেৰে উল্লেখযোগ্য যে যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ এলেংমৰা বৰনামঘৰৰ বাটচৰা ভাগি এটি ধৰ্মীয় অনুষ্ঠানেৰে শুভ উদ্বোধন কৰা হয় অসম চৰকাৰৰ চুতীয়া উন্নয়ন পৰিষদৰ সদস্য শ্যামলজ্যোতি বৰাৰ উপস্থিতিত 1,50,000 টকাৰে আটকধুনীয়াকৈ নিৰ্মাণ কৰা বাটচৰা ভাগিৰ শুভ উদ্বোধন কৰে অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰীয়ে উক্ত অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰা হয় আইঅটিৰ উৰুলেৰে জীপাল কৰি তোলা বাটচৰা ভাগি উদ্বোধনী অনুষ্ঠানত সমাজকৰ্মী দিলীপ বৰাৰ প্ৰমুখ্যে অঞ্চলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে আজি উত্তৰ পশ্চিম যোৰহাটৰ ইতিহাস প্ৰসিদ্ধ এলেংমৰা অঞ্চলৰ এলেংমৰা বৰনামঘৰৰ বাটচৰাটি চুতীয়া উন্নয়ন পৰিষদৰ 1.5 লক্ষ টকা অৰ্থ সাহায্যৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল আৰু এই বাটচৰা ভাগি আজি শুভ উদ্বোধন কৰা হয় আৰু এই শুভ উদ্বোধনী কৰে অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ সন্মানীয় অধ্যক্ষ যোৰহাটৰ বিশিষ্ট যুৱ নেতা শান্তনু পূজাৰী ডাঙৰীয়াই আৰু চুতীয়া উন্নয়ন পৰিষদৰ অৰ্থ সাহায্যৰ দ্বাৰা এই আজি যি বাটচৰা ভাগিৰ নিৰ্মাণ হ'ল আমাৰ এই উত্তৰ পশ্চিম যোৰহাটৰ পিছপৰা অঞ্চলত স্থানীয় ৰাইজ তথা যোৰহাটৰ আমাৰ পিছপৰা অঞ্চলৰ আমাৰ স্থানীয় সকলো ৰাইজে আমাৰ আজি চুতীয়া উন্নয়ন পৰিষদক আজি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে আৰু লগতে আমিও অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তেখেতে অসমৰ অন্যতম প্ৰাচীন ভূমিপুত্ৰ চুতীয়াসকলৰ আৰ্থসামাজিক উন্নয়নৰ কাৰণে যি এককালীন সাহায্য আগবঢ়াইছিল 125 কোটি টকা তাৰে প্ৰতি বছৰে 25 কোটি টকাকৈ ইতিমধ্যে আমাৰ আঁচনি কাম চলি আছে আৰু তাৰে অন্তৰ্গত আজি উত্তৰ পশ্চিম যোৰহাটৰ ইতিহাস প্ৰসিদ্ধ এলেংমৰা অঞ্চলত আমাৰ বাটচৰা ভাগি নিৰ্মাণ হ'ল আৰু আমি অন্যান্য অঞ্চলতো চুতীয়া উন্নয়ন পৰিষদৰ সদস্য হিচাপে আমি দেৰগাঁও সমষ্টিৰ আৰু বৰ্তমান নৱগঠিত তিয়ক সমষ্টিৰ বিভিন্ন নামঘৰত এতিয়ালৈকে প্ৰায় আমি 22 ভাগ নামঘৰত আমি ইতিমধ্যে অনুদান বিতৰণ কৰিছোঁ তাৰ লগে লগে আমাৰ যিসকল উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ মানে প্ৰথম বিভাগত উত্তীৰ্ণ যিসকল ছাত্ৰ ছাত্ৰী দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে দৰিদ্ৰ সীমাৰেখাৰ তলৰ তেখেতসকলকো আমি স্কলাৰশ্বিপ বা বৃত্তি আমি দিছোঁ সাধ্য অনুসাৰে যিহেতু আমাৰ পুঁজি যথেষ্ট সীমিত এই সীমিত পুঁজিৰে আমি যথেষ্ট জনসংখ্যা বেছি থকা চুতীয়া অঞ্চল চুতীয়া বসতি প্ৰধান আমাৰ যোৰহাট জিলাত যথেষ্ট জনসংখ্যা আছে চুতীয়াসকলৰ তাৰ মাজতো আমি বিভিন্ন কাম কৰিবলৈ চেষ্টা চলাইছোঁ গতিকে মই এই আপাহতে অসম চৰকাৰ তথা অসম চৰকাৰৰ আজি আমাৰ যিভাগ বাটচৰা উদ্বোধন কৰিলে ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ সন্মানীয় অধ্যক্ষ শান্তনু পূজাৰী ডাঙৰীয়াক পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তেখেতৰ বহু ব্যস্ততাৰ মাজতে আমাৰ মাজত আহি উপস্থিত হৈ আমাক কৃতাৰ্থ কৰাৰ বাবে তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও